নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনালোঁ সকলোকে। চাহ পানী খালে নে নাই জনাব সকলোৱে। আৰু ময়ো এইফালে ছোৱালীক স্কুলত নিবলৈ ৰেডি হ'লোঁ আৰু এক্সামো পালেহি সিহঁতৰ। আদিকেইজনে ভাত পানী খাই লৈ আকৌ বিস্কুট খাই লৈছে। আমি চাহ পানী খালোঁ, তাইক ভাত খোৱালোঁ আৰু আলু পিটিকা কৰি। ভাত খাবলৈ নোখোজে ৰাতিপুৱাই জোৰ জবস্তি 2 গহামান খুৱাই দিলোঁ আৰু সদায় এনেকৈ খুৱাই লৈ যাওঁ। তাৰপিছত এইফালে আমাৰ মেডাম যি বহি আছে এনেকৈ চাহ পানী খাই লৈ তেনেকৈ বহি থাকে আৰু সদায়। বেলেগ কাম কিনো, একোৱেই নাই কাম। আৰু এইবাৰ দেখিছেনে আমাৰ কাপোৰ মেলা ঠাইডোখৰ ৰ'দটো দিয়াই নাজিব দিয়ে নে নিদিয়ে, একেৰাহে বৰষুণে পৰি আছে। আৰু সৰু ল'ৰা ছোৱালী থকা কথা যিহেতু সদায় কাপোৰে ওলায় আৰু তাইৰ ভাগৰ স্কুলত যোৱা কাপোৰ, সদায় পিন্ধা কাপোৰ। আৰু এইফালে দেখিছেনে ৰাস্তাটো আমাৰ ইয়াৰ পৰা আমাৰ বেছি দূৰ নহয় আৰু স্কুলখন আৰু ওচৰতে হয়, খোজকাঢ়ি গৈ আছে সেইকাৰণে। আৰু একেইদিন ভিডিঅ' ভালকৈ দিব পৰা নাই, নেটৱৰ্কটো জিঅ' নেটৱৰ্ক একেবাৰে বেয়া ইয়াৰ, গম পাইছেনে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিলৈ বাই বাই।